হয়, খুবেই দুখৰ কথা আচলতে। আমাৰ এগৰাকী জ্যেষ্ঠ নেতা আমাৰ ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ প্ৰতিষ্ঠা কালৰ পৰাই তেখেতে দলৰ লগত জড়িত হৈ আছিল। এতিয়া পূৰ্বৰ আমাৰ চিৰংগ্ৰাম অঞ্চলৰ তেখেত এগৰাকী দলৰ সক্ৰিয় সদস্য। চিৰংগ্ৰাম মণ্ডলৰ প্ৰাক্তন মণ্ডল সভাপতি আছিল তেখেত আৰু জিলাৰ বৰ্তমান উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আমাৰ বৰ্তমান অভয়পুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰলচেতি খৰাপাৰা গাঁৱৰ বাসিন্দা। যথেষ্ট নিষ্ঠাবান কাৰ্যকৰ্তা, সমৰ্পিত কাৰ্যকৰ্তা বুলি ক'লেও ভুল নহ'ব। তেখেতৰ আজি হঠাৎ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিজে স্কুটি চলাই গৈ থাকোঁতে পিছফালৰ পৰা পিকআপ ভেন এখনে খুন্দিয়াই তেখেতক সেই থিতাতে তেখেতৰ আচলতে মৃত্যু হয়। তাৰপিছত তেখেতৰ ইয়াতে হস্পিটেললৈ লৈ অহা হয় তেখেতক, আৰু ইয়াতে চিকিৎসকে ইতিমধ্যে ঘোষণা কৰিছে মৃত্যু হোৱা বুলি। আৰু ইতিমধ্যে আমাৰ পষ্টমৰ্টেম হৈ আছে, আৰু ইয়াৰ পিছত আমি তেখেতক আমাৰ দলীয় কাৰ্যালয়লৈ গৈ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাম। তাৰপিছত তেখেতৰ মৃতদেহ ঘৰলৈকে লৈ যোৱা হ'ব শেষকৃত্যৰ কাৰণে। কিন্তু খুবেই আঘাত পাইছোঁ আমি, সকলোৱে দুখিত, মৰ্মাহত তেখেতৰ কাৰণে। কাৰণ দলৰ কাৰণে খুবেই সমৰ্পিত যোনজন এজন কাৰ্যকৰ্তা, সমৰ্পিত কাৰ্যকৰ্তা আছিল, আৰু সদায় দলটোক যিকোনো সাংগঠনিক কাম কাজবিলাক কৰাৰ কাৰণে তেখেত সদায় আগ্ৰহী হৈ আছিল প্ৰতিটো কাম কাজত। আৰু এটা তেখেতৰ সপোন আছিলে যে আমাৰ বঙাইগাঁও জিলাৰ পৰা কেতিয়াবা হয়তো তেখেতে এগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এজন দেখাৰ বহুত সপোন এটা আছিল তেখেতৰ, কিন্তু সেই সপোন আধৰুৱা হৈ থাকিল তেখেতৰ। যিয়ে নহওক, আজি তেখেতৰ যি মৃত্যু, এই মৃত্যুত আমাৰ দলৰ বহুত ক্ষতি হ'ল, তাৰমানে যথেষ্ট ক্ষতি হৈছে। আশা কৰোঁ এই ক্ষতি ভৱিষ্যতে পূৰণ হোৱাটো বহুত সময় লাগিব, কাৰণ এগৰাকী দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা যাৰ সদায় উপদেশ আমি তেখেতৰ পৰা লাভ কৰিছিলোঁ। গতিকে আমি খুবেই মৰ্মাহত আজি ভাৰতীয় জনতা বঙাইগাঁও জিলাই।